Hello everyone, welcome back to my YouTube channel Being Aspirant. নমস্কাৰ বন্ধুসকল, Being Aspirant চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ইণ্ডিয়ান হিষ্ট্ৰীৰ আৰিয়ানছ এণ্ড বেদিক পিৰিয়ডৰ 30টা ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ ওপৰত ডিছকাছ কৰিম। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, যদিহে চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিঅ'খিনি আপোনালোকে নিয়মীয়াকৈ পাই থাকে। Okay, and I hope this video will be very helpful for your upcoming exams. Okay, let's start the video. Question number 1. Which one of the following Vedas contains the Gayatri mantras? তলৰ কোনখন বেদাত গায়ত্ৰী মন্ত্ৰৰ বিষয়ে উল্লেখ আছে? মই অপশ্যনসমূহ পঢ়ি নিদিওঁ। And the correct answer is option 1, ঋগ বেদা। ঋগ বেদত গায়ত্ৰী মন্ত্ৰৰ বিষয়ে উল্লেখ আছে। আপোনালোকে অপশ্যনসমূহ চাই যাব। অ'কে, গায়ত্ৰী মন্ত্ৰৰ বিষয়ে ঋগ বেদত উল্লেখ আছে আৰু এই ঋগ বেদখনেই হ'ল আটাইতকৈ অল্ডেষ্ট অফ দ্য বেদাছ। অ'কে, next question number 2. Who is the expounder of yoga philosophy? yoga philosophy অৰ্থাৎ যোগ দৰ্শনৰ আৱিষ্কাৰকজন কোন আছিল? আৰু এই শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2, পতঞ্জলি। পতঞ্জলি হ'ল যোগ দৰ্শনৰ মূল আৱিষ্কাৰক। অ'কে, next question number 3. According to Vedic civilization, who was the great lawgiver? বৈদিক চিভিলাইজেশ্যনৰ অনুসৰি আটাইতকৈ শ্ৰেষ্ঠ ল গিভাৰজন কোনজন? অৰ্থাৎ আইন প্ৰদান কৰোঁতা, বিধি প্ৰদান কৰোঁতাজন কোন আছিল? অপশ্যন ছাৰ চাণক্য, বনভট্ট, কৈপল আৰু মানু। আৰু এই শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4, মানু। অ'কে, মানু ৱাজ দ্য গ্ৰেটেষ্ট ল গিভাৰ according to the Vedic civilization. Okay, next question number 4. During Rig Vedic age, the normal form of government was? ঋগ বৈদিক যুগত গভৰ্ণমেণ্ট অৰ্থাৎ চৰকাৰৰ প্ৰকাৰটো কেনেকুৱা আছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3, মনাৰ্কি, অৰ্থাৎ ৰাজতন্ত্ৰৰ চৰকাৰ আছিলে। অৰ্থাৎ তাত এজন ৰজা বা ৰাণীয়ে শাসন কাৰ্য চলাইছিলে। অ'কে, next question number 5. The total number of hymns in Rig Veda is? ঋগ বেদত কিমানটা স্তুতি গীত আছে? টোটেল নাম্বাৰ অফ হাইমছ, তাত সৰ্বমুঠ 1028টা স্তুতি গীত আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3, 1028টা হাইমছ আছে ঋগ বেদত। অ'কে, নেক্সট question number 6. Niska was the name of an ornament in Vedic periods, but later times it was used to donate an নিষ্কা যিটো বৈদিক পিৰিয়ডত এটা অৰ্ণামেণ্ট অলংকাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল, কিন্তু পিছৰ পৰ্যায়ত ইয়াক কি হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4, কইনছ। অ'কে, কইনছ হিচাপে পিছত ব্যৱহাৰ কৰিবলৈ ল'লে নিষ্কা। প্ৰথম অৱস্থাত নিষ্কা আছিলে বৈদিক সময়ৰ অলংকাৰ, তেওঁলোকে প্ৰথমে অলংকাৰ হিচাপে ব্যৱহাৰ কৰিছিল, কিন্তু পৰৱৰ্তী পৰ্যায়ত এইটো মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিবলৈ ল'লে। অ'কে, next question number 7. What was the family of Rig Vedic Aryans? ঋগ বেদিক আৰিয়ানসকলৰ ফেমিলি অৰ্থাৎ পৰিয়ালৰ ধৰণবোৰ কেনেকুৱা আছিলে, কেনেকুৱা প্ৰকাৰৰ পৰিয়াল আছিলে তেওঁলোকৰ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2, পেট্ৰিয়াৰ্কেল ফেমিলি, অৰ্থাৎ তাত পিতৃতন্ত্ৰীয় পৰিয়াল, য'ত এইটো ফেমিলিত মানে মেল হেড অফ দ্য ফেমিলিটোৰ হেডজন সদায় মেল হয়। অ'কে, patriarchal family. Next question number 8. Which one of the following term was used to donate a group of families in the Vedic society? বৈদিক ছ'চাইটিত, বৈদিক সমাজত এটা পৰিয়ালৰ গ্ৰুপক কি নামেৰে বুজোৱা হয়, বা এটা পৰিয়ালৰ গ্ৰুপ এটাক, ফেমিলিৰ গ্ৰুপ এটাক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰা হয়, কোনটো টাৰ্ম ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2, জন। অ'কে, জন বুলি কোৱা হয় বৈদিক সময়ত এটা পৰিয়ালৰ গ্ৰুপক, কেইবাটা পৰিয়ালৰ যিবোৰ গ্ৰুপ, এই গ্ৰুপটোক একেলগে জন বুলি কোৱা হয়। অ'কে, নেক্সট question number 9. When did iron began to used more frequently? কেতিয়াৰ পৰা আইৰণ প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰিবলৈ ল'লে? আৰু শুদ্ধ উত্তৰটো হ'ল অপশ্যন 3, 1600 BC, 1600 BCৰ পৰা আইৰণ প্ৰচুৰ পৰিমাণে মানুহে ব্যৱহাৰ কৰিবলৈ লৈছিল।
Next question number 10. Which Veda was divided into two parts, namely white, Shukla, and black, Krishna? কোনখন বেদক দুটা ভাগত ভাগ কৰা হৈছে, শুক্ল আৰু কৃষ্ণ অৰ্থাৎ হোৱাইট এণ্ড ব্লেক নামেৰে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 যজুৰ্বেদ। ওকে, যজুৰ্বেদক দুটা ভাগত হোৱাইট এণ্ড ব্লেক অৰ্থাৎ শুক্ল এণ্ড কৃষ্ণ হিচাপে ভাগ কৰা হৈছে। Okay, next question number 11. Upanishads are the books on, Upanishadবোৰ কিহৰ পুথি? Upanishads are the books on philosophy. Okay, option 1 is correct. Philosophy book Upanishadবোৰ, okay, দৰ্শনৰ। Next question number 12. What is the actual number of sutras of Vedic mathematics? Vedic mathematics or কিমানটা টোটেল সূত্ৰ আছে? Actual number of sutra আৰু ইয়াৰ উত্তৰটো হ'ব 16, অপশ্যন 4। ওকে, 16টা সূত্ৰ আছে। নেক্সট question number 13. Identify the main reason of the evolution of kingship in Vedic society. বৈদিক সমাজত ৰাজতন্ত্ৰৰ যি পৰিৱৰ্তন হৈছিলে তাৰ মূল কাৰণটো কি আছিলে? কিংশ্বিপ ইভলিউশ্যনৰ মূল ৰিজনটো কি আছিলে? আৰু ইয়াৰ উত্তৰটো হ'ব ডিজায়াৰ টু কনকুৱায়াৰ নিউ লেণ্ড, অপশ্যন 1 ইজ কাৰেক্ট। ডিজায়াৰ টু কনকুৱায়াৰ নিউ লেণ্ড অৰ্থাৎ নতুন ভূমি অধিগ্ৰহণ কৰাৰ যি আশা আকাংক্ষা ডিজায়াৰ আছিলে সেইটোৱে হ'ল বৈদিক সমাজৰ যিটো ৰাজকীয় অৰ্থাৎ কিংশ্বিপ ইভলিউশ্যন ৰাজশাসনৰ মূল পৰিৱৰ্তনৰ কাৰণটোৱে। ওকে, নেক্সট question number 14. What is the similarity between the Harappan society and the Rigvedic society? Harappan society আৰু ঋগবেদিক society অৰ্থাৎ হাৰাপ্পান সমাজ আৰু ঋগবেদিক সমাজৰ সাদৃশ্যটো কি, সিমিলাৰিটিটো কি? উত্তৰটো হ'ব হৰ্চেছ। ওকে, হাৰাপ্পান ছ'চাইটিটো ঘোঁৰা ব্যৱহাৰ কৰা হৈছিলে আৰু ঋগবেদিক ছ'চাইটিটো সমাজতো ঘোঁৰা ব্যৱহাৰ কৰা হৈছিল। ওকে, নেক্সট question number 15. In ancient Indian historical geography, the name Ratnakara is used to denote. পুৰণি ভাৰতৰ বুৰঞ্জীৰ ভূগোলত ৰত্নকাৰ শব্দটো কিহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিলে, কাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিলে? আৰু ইয়াৰ উত্তৰটো হ'ব দ্য ইণ্ডিয়ান অ'চেন, অপশ্যন 3 ইজ কাৰেক্ট। ইণ্ডিয়ান অ'চেন অৰ্থাৎ ভাৰত মহাসাগৰক বুজাবলৈ ৰত্নকাৰা শব্দটো ব্যৱহাৰ কৰা হৈছিলে। ৰত্নকাৰা শব্দটো ভাৰত মহাসাগৰৰ নামটো আগতে ৰত্নকাৰা হিচাপে ইণ্ডিয়ান হিষ্টৰিকেল জিঅ'গ্ৰাফিত আছিলে। ওকে, নেক্সট question number 16. What is অনুলোমা according to the ধৰ্মশাস্ত্ৰ? ধৰ্মশাস্ত্ৰৰ অনুসৰি অনুলোমটো কি বুজায়? অনুলোম শব্দটো অনুলোমে কি বুজায়? ইয়াৰ উত্তৰটো হ'ব is a marriage between a higher caste man and a lower caste woman. অনুলোমা is a marriage between a higher caste man and a lower caste woman. এজন উচ্চ জাতিৰ পুৰুষৰ লগত এগৰাকী নিম্ন জাতিৰ মহিলাৰ যিটো বিবাহ সেই বিবাহটোক কোৱা হয় অনুলোম একৰ্ডিং টু ধৰ্মশাস্ত্ৰ। ওকে, ধৰ্মশাস্ত্ৰৰ অনুসৰি অনুলোমটোক সেই বুলি কোৱা হয়। ওকে, নেক্সট question number 17. What was the main cause behind the famous tribal war which is mentioned in Rig Veda as Battle of 10 Kings or Dasharatnya Yuddha? Okay, ঋগবেদত উল্লেখ থকা বেটল অফ 10 কিং নামৰ যিটো ফেমাছ গোষ্ঠী সংঘৰ্ষ আছিল, সেই গোষ্ঠী যুদ্ধটোৰ মুখ্য কাৰণটো কি আছিল? ওকে, বেটল অফ 10 কিংছ বা দশৰথনা যুদ্ধ, তাৰ মূল কাৰণটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কেটেল এণ্ড লেণ্ড ডিছপিউটছ। আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 গোধন আৰু ভূমিৰ যিটো বিতৰ্ক সেই বিতৰ্কটোৱে হ'ল বেটল অফ 10 কিংছ অৰ্থাৎ দশৰথনা যুদ্ধৰ এই ট্ৰাইবেল ৱাৰৰ মূল কাৰণটো। ওকে, যিটো ঋগবেদত উল্লেখ কৰা আছে। ওকে, নেক্সট question number 18. Which of the following text was collected from the people by the king in Vedic periods? বৈদিক পিৰিয়ডত ৰজাই লোকসকলৰ পৰা কি প্ৰকাৰৰ টেক্স, কোন ধৰণৰ টেক্স গ্ৰহণ কৰিছিলে? উত্তৰটো হ'ব বালি, অপশ্যন 2 ইজ কাৰেক্ট। বালি টেক্স গ্ৰহণ কৰিছিলে। ওকে, এইটো এক প্ৰকাৰৰ টেক্সৰ নাম বালি টেক্স। ওকে, নেক্সট question number 19.
ইন টোটেল নাম্বাৰ হাউ মেনি উপনিষদছ ইন ইণ্ডিয়া ভাৰতত কিমানখন উপনিষদ আছে আৰু উত্তৰটো হ'ব 108খন অপশ্যন 3 ইজ কাৰেক্ট 108খন উপনিষদ আছে ভাৰতত ওকে নেক্সট question number 20 নেম দ্য বেদা টু হুইচ আয়ুৰ্বেদা owes its origin কোনখন বেদৰ পৰা আয়ুৰ্বেদে নিজৰ অৰিজিনটো ধাৰ কৰিছে ইয়াৰ উত্তৰটো হ'ব অথৰ্ববেদ অথৰ্ববেদৰ পৰা আয়ুৰ্বেদে নিজৰ অৰিজিনটো ধাৰ কৰি লৈছে ওকে নেক্সট question number 21 from where the Aryans come to India কৰ পৰা আৰিয়ানসকল ভাৰতলৈ আহিছিল আৰু উত্তৰটো হ'ব চেন্ট্ৰেল এছিয়া মধ্য এছিয়াৰ পৰা আৰিয়ানসকল ভাৰতলৈ আহিছিল অপশ্যন 3 ইজ কাৰেক্ট নেক্সট question number 22 the Vishnu Purana given an account of Vishnu Puranot কিহৰ বিষয়ে উল্লেখ আছে এই উত্তৰটো হ'ব অপশ্যন 3 মৌৰ্যন ডাইনেষ্টি মৌৰ্যন সাম্ৰাজ্যৰ বিষয়ে বিষ্ণু পুৰাণত উল্লেখ আছে ওকে নেক্সট question number 23 war begins in the minds of men is a famous Vedic saying it is stated in যুদ্ধ মানুহৰ মনৰ পৰাই সৃষ্টি হয় এটো এটা বৈদিক যুগৰ এটা বিখ্যাত এটা ফেমাস মন্তব্য আৰু এটো কত উল্লেখ আছে এটো উল্লেখ আছে অথৰ্ববেদত ওকে war begins in the mind of men এটো উল্লেখ আছে অথৰ্ববেদত next question number 24 Veda has been derived from the word Ved what is the meaning of Ved Veda শব্দটো Ved শব্দৰ পৰা অনা হৈছে আৰু এই Ved শব্দটোৰ অৰ্থ কি হে Ved শব্দটোৰ অৰ্থ হ'ল নলেজ অপশ্যন 2 ইজ কাৰেক্ট নলেজ মানে জ্ঞান Ved শব্দৰ অৰ্থ হ'ল জ্ঞান ওকে next question number 25 which of the following was unknown in the Rigvedic society Rigvedic সমাজত তলৰ কোনটো অপৰিচিত which was unknown in Rigvedic society এৰ উত্তৰটো হ'ব অপশ্যন 4 চাইল্ড মেৰিজ শিশু বিবাহ যেটো প্ৰক্ৰিয়া হেতু Rigvedic society অপৰিচিত আছিল মানে হেতু নাছিল Rigvedic society ওকে বাকি polygamy অৰ্থাৎ practice of having more than one wife এগৰাকীতকৈ বহুগৰাকী ঘৈণী থকা আৰু পুডা সিস্টেম আৰু polyandry অৰ্থাৎ having several husband at a time কেবাজনো গিৰিয়েক পতি একে সময়তে থকা এই গিটা পথা Rigvedic society আছিল কিন্তু চাইল্ড মেৰিজ Rigvedic society নাছিল ওকে which is the oldest Veda আটাইতকৈ পুৰণা বেদাখন কোনখন এখন হ'ল ঋগবেদ অপশ্যন 2 is correct next question number 27 which is the oldest text on phonetics phonetics আটাইতকৈ oldest পুথিখন কোনখন এখন হ'ল অপশ্যন 3 প্ৰতিসাখ্যা হ'ল phonetics আটাইতকৈ oldest text okay which Veda is also known as the first testament of mankind the first testament of mankind বুলি কোনখন বেদক কোৱা হয় আৰু উত্তৰটো হ'ব অপশ্যন 2 ঋগবেদক কোৱা হয় ফাৰ্স্ট টেষ্টামেণ্ট অফ mankind বুলি ওকে নেক্সট question number 29 which three Vedas is jointly called as Vedatrayee অৰ্থাৎ trio of Vedas মানে তিনিখন বেদাক কোন তিনিখন বেদাক একেলগে Vedatrayee বুলি কোৱা হয় আৰু উত্তৰটো হ'ব অপশ্যন 3 ঋগবেদ সমবেদ আৰু যজুৰ্বেদ এই তিনিখন বেদাক এই প্ৰথম তিনিখন বেদাক একেলগে Vedatrayee বুলি কোৱা হয় ওকে question number 30 and the last question of the video which is the oldest Upanishad আটাইতকৈ পুৰণি উপনিষদখনৰ নাম কি হেখন হ'ল অপশ্যন 2 বৃহদাৰণ্যকখন হেখনে হ'ল আটাইতকৈ oldest উপনিষদ ওকে আজিলা ভিডিওটো সামৰিছো ইমানতে যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট বক্সত কিবা কমেন্ট থাকিলে কমেন্ট কৰি জনাব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈকে ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ